Hi friends, আজি আকৌ এটি গেংটকৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে MG মাৰ্গৰ, যিটো গেংটকৰ শ্বপিং ডেষ্টিনেশ্যন হয় মেইন। MG ৰোড বুলিও কয় বহুতে। তো তালৈ গৈ আছোঁ, তাৰে ভিডিঅ' এটি আপোনালোকক দেখুৱাম। আমি হোটেলৰ পৰা ওলাই এনেকৈ গৈছোঁ, যিটো ৰোডেৰে গৈ আছোঁ। বহুত ধুনীয়া ৰোডটো, তাৰে কাষে কাষে এনেকৈ দোকানবোৰ দেখিছে। খুব ধুনীয়া। তো এয়া গৈ পেলাই MG ৰোড পাই গ'লোঁ। মহাত্মা গান্ধী মাৰ্গ বুলি কয়। তো এইটো শ্বপিং ডেষ্টিনেশ্যন হয় আৰু গেংটকৰ মেইন পইণ্ট আৰু খুব ধুনীয়া হয়। তো তাৰে এটি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। খুবেই ধুনীয়া লাগিছে আৰু এইটো মানে মেইন ডেষ্টিনেশ্যন নিচিনা আৰু চাবলগীয়া হয় আৰু খুবেই গেংটকৰ মানে শ্বপিং হাব বুলিও কয় আৰু এইটো। তো খুব ধুনীয়া। দুইফালে শ্বপিং কৰিব পাৰি আৰু মাজত বহিব পৰা ফেচিলিটি আছে। ডাষ্টবিনৰ ফেচিলিটি, চাফ চিকুণ, খুব ধুনীয়া। ফুল গছ মানে ধুনীয়াকৈ ৰাখিছে আৰু বহুত চাবলগীয়া হয়। এইখিনি খুব ভাল লাগে। আৰু ইয়াত ইভিনিং টাইমত বহুত ভিৰ হয়। এয়া ফাৰ্ষ্ট ডে আমি ইভিনিঙত আহোঁতে তেতিয়া অকণ বৰষুণ দি আছিলে। তেতিয়াই আমি ভিডিঅ' এটা লৈছিলোঁ। তেতিয়া অকণমান দোকানবোৰ ইমান খোলা নাছিলে সেইদিনাখন। তো বৰষুণো দি আছিলে কাৰণে ভিৰটো ইমান নাছিলে। খুব ভাল লাগে ইয়াতে আহি। ইয়াতে এইটো চাইডে গাড়ী সোমাবলৈ নিদিয়ে। অপজিট চাইডটোত গাড়ী অহা যোৱা কৰে। এইটো চাইড অকল ৱাকৰ কাৰণে বহিব পাৰে, ৱাক কৰিব পাৰে। মাৰ্কেট আছে, বজাৰ কৰিবলৈও ভাল। নেক্সট ডে আমি আকৌ ইভিনিঙত আহিছিলোঁ। তো তেতিয়া বৰষুণো নাছিলে আৰু তেতিয়া এটা সৰু ভিডিঅ' কৰিছিলোঁ। তো সেইটোৱে আজি মিলাই পেলাই দেখাইছোঁ। সেইদিনাখন অকণমান পোহৰ আছিলে আৰু খুব ভাল লাগিছে। আজি বৰষুণ নাছিলে, খুব ভিৰ আছিলে সেইদিনাখনো। দিনত মানুহে চাইট চিনবোৰ চাই গেংটকৰ ছিকিমৰ য'ত যাব লগা আছে চাই। ইভিনিং টাইমত সকলো ইয়াতে আহে। খোৱা বোৱাৰ পৰা আদি কৰি সকলোখিনি পোৱা যায়। ইয়াত ৱেডাৰটো মানে কেতিয়াবা ভাল হৈ থাকিব আৰু পুতুকে অকণমান কেতিয়াবা বৰষুণো দিয়ে, অকণমান তেনেকুৱা টাইপৰ ৱেডাৰটো। কিন্তু সেইদিনাখন ইমান বেছি বৰষুণ নাছিলে। কিন্তু আমি যোৱাৰ দিনাখন বহুত বেছি বৰষুণ আছিলে। কেতিয়াবা কিনকিনীয়া বৰষুণ অকণমানো দি থাকে। আৰু টুৰিষ্ট, মেক্সিমাম টুৰিষ্টে হয় ইয়াতে। চব মানে বাহিৰৰ মানুহবোৰে ইয়াত আহে মেক্সিমাম আৰু। G20 মিট হৈছিলে, তেতিয়াৰ সময়তে সজোৱা হৈছিলে। খুব ধুনীয়া। ইয়াতে সৰু ৱাটাৰ ফাউণ্টেন ৰাখিছে, চাৰিওফালে ফুল,
ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে, খুব ধুনীয়া লাগিছে। মাৰ্কেটৰ ভিতৰতে যে এনেকুৱা কৰি ৰাখিব পাৰি, খুব ভাল লাগিছে। মানে আহিয়ে খুব ভাল লাগে ইয়াতে। যিকেইদিন আছিলোঁ সদায় আমি ইভিনিং এপাক আহোঁৱে, খুব ভাল লাগে। আৰু আমাৰ হোটেলৰ পৰা এনেও ৱাকিং ডিষ্টেঞ্চ হয়, তো আহিবলৈও দিগদাৰী নাই। এয়া ইয়াৰ পৰা আচলতে ষ্টাৰ্ট হয়, আমি সেইটো ছাইডৰ পৰা আহিছিলোঁ। এয়া মহাত্মা গান্ধী ষ্টেচু, আৰু সেইকাৰণেই MG মাৰ্গ বুলি কৈছে, আৰু মহাত্মা গান্ধী ৰোড বুলিও কয়। ইয়াতে তো তাৰ পাছত আমি ইয়াৰ পৰা ওলাই পেলাই কিবা এটা খাবলৈ ওচৰতে হোটেল এখনত সোমালোঁ, ৰেষ্টুৰেণ্ট এখনত। তাৰ ইয়াৰে স্পেচিয়েল ম'ম' পোৱা যায় কাৰণে তাকে অকণমান আমি খাবলৈ সোমালোঁ। হোটেলখনৰ অকণমান ভিউটো এনেকৈ দেখুৱাইছোঁ বাহিৰলৈ কেনেকুৱানো। খুব চফা হয়, গেংটকৰ পৰিৱেশটো খুব ভাল লাগিছে, চাফ চিকুণ চাৰিওফালে। অকণমান দেৰি হ'ল, তেতিয়ালৈকে খালী হৈ গ'ল। এয়া মাৰ্কেটখনৰ তলৰ ভাগটো। ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব। কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, MG মাৰ্গ, তাৰে মাৰ্গত উঠোৱা ফটো কেইখনমান। এয়া লোকেল ছোৱালী হয়, তাত MG ৰোডতে তাতে তেওঁলোকৰ শ্বপ আছে, আৰু এই দুগৰাকীও তাৰেই হয়।